পঠাই সাধু উদ্ধৱক তাৰমানে পৰীক্ষিতে আমাৰ কাৰণে প্ৰশ্ন কৰিছে শুকক আমি জানিবৰ কাৰণে যে কৃষ্ণই উদ্ধৱক পঠাই পিছত কি কৰিলে মই জানিব বিচাৰো তে কৈছে পৰম মধুৰ মূৰ্তি দেখন্তু মুকুতি যাৰ মধুৰ মূৰ্তি দেখিলে জীৱই মুক্তি পায় কৰিলন্ত অন্তৰ্ধ্যান কমন যুগুতি তেনে এজন লোকে কিয় অন্তৰ্ধ্যান হ'ব লগা হ'ল এই বিষয়ে মোক কোৱা যিটো মূৰ্তি দেখি নাৰী নভাষয় আন যাৰ মুখলৈ চাইলে চকু মানে পিকাব নালাগে বা চকু নাভাষয় যাৰ কথা শুনি সন্ত হবে নেৰৈ ধ্যান যাৰ কথা শুনিলে সন্ত মহন্তই ধ্যান নেৰে যিটো শৰীৰৰ গুণ কীৰ্তন কৰন্তে যিটো শৰীৰৰ গুণ কীৰ্তন কৰিলে জগতৰে পূজ্য হৈ সেহিকে মহন্তে তেওঁ জগতৰ পূজ্য এজন মহন্তলৈ ৰূপান্তৰ হয় আমাৰ বংশৰ যিটো শিৰৰ কুসুম পিতামহ অৰ্জুনৰ ৰথৰ কুটুম যে আমাৰ পিতামহৰ আমাৰ বংশৰ যিটো শিৰৰ কুসুম আমাৰ যিজন শিৰৰ মুকুট স্বৰূপ পিতামহ অৰ্জুনৰ ৰথৰ কুটুম যিজন মানে অৰ্জুনৰ ৰথৰ সাৰথী হিচাপে আছিল এক হাতে চাত আৰু হাতে বাঘ জৰি ত্ৰিভুৱন মোহন মধুৰ ৰূপ ধৰি তেওঁ এহাতে চাত আৰু এহাতে বাঘ ধৰি যিজন মধুৰ মোহন ৰূপ শ্যাম তনু পীতবস্ত্ৰ দেখন্তু সন্তোষ যাক দেখিলে মানুহৰ মনলৈ সন্তোষিত ভাৱ আহে প্ৰকাশে বদন চাৰু শ্যামক পদ্মকোষ যাৰ বদন মানে চেহেৰা দেখিলে ধুনীয়া চেহেৰা দেখিলে মানুহৰ মনলৈ আনন্দ ভাৱ আহে ঘূৰৰ পৰিছে ধূলি তাতে ঘৰ্মবিন্দু সেই ঘোঁৰাৰ ধূলিৰ গৈ যেতিয়া সেই ঘৰ্মবিন ঘামি থকা ঘামবিলাকত পৰিবগৈ শশাংকে সহিত যেন জলে পূৰ্ণ ইন্দ্ৰ যেতিয়া চন্দ্ৰৰ পোহৰত সেই মানে ঘামত পৰা ধূলিবিলাক জিলিকি উঠিব হাস্য নিৰীক্ষণত অমৃত কৰৈ বৃষ্টি যাৰ আনন্দত অমৃত বৃষ্টি হয় যুদ্ধ সময়ত তাতো পৰৈ যাৰৰ দৃষ্টি যুদ্ধ সময়ত যাৰ চকু তেওঁৰ ওপৰত পৰিল জোৰাই তনু মন মিলৈ পৰম আনন্দ তেওঁ পৰম আনন্দ আৰু মন শান্ত হয় সেহি বেলা অৰ্জুনৰ শৰেৰে চেদৈ স্কন্ধ আৰু সেই সময়তে অৰ্জুনৰ শৰৰ দ্বাৰা তেওঁলোকক মানে স্কন্ধ ছেদ কৰা হয় হুৱৈ ঘন শ্যামতনু শুভৈ পীত বস্ত্ৰ চাৰু চতুৰ্ভুজৰ ৰূপ হাতে চাৰি অস্ত্ৰ যিজনৰ চাৰি অস্ত্ৰ লৈ শ্যামতনু পীত বস্ত্ৰৰে শোভা পায় দেৱসৱে পূজৈ ওপৰক লাগি চাই যায় পৰম বিমানে বৈকুণ্ঠত লৱৈ ঠাই যিবিলাক যোদ্ধাৰুৱে মৃত্যুৰ সময়ত অৰ্জুনৰ শৰবিদ্ধ হৈ কৃষ্ণৰ সেই ৰূপটো চাই মৃত্যু হয় তেওঁলোক কি হয় চতুৰ্বৰ্গ সাধন হয় অৰ্থাৎ মুক্তি পায় জং জং অপিস্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কৌন্তে শ্ৰদাতত ভাৱ ভাবিত সেই কুন্তিসুত ধনঞ্জয় মৰিবৰ সময়ত যি ভাৱনা লৈ যায় সেই ভাৱনাৰ অনুকূল জন্মটো জীৱই পিছৰ জন্মত ধাৰণ কৰিব লাগে আমি কেনেকৈ মৰিব লাগে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ আমি যাবৰ সময়ত ঈশ্বৰৰ নাম আৰু হৃদয়ত ৰূপ চিন্তা কৰি যাব লাগিব তেতিয়া আমাৰ জীৱই মুক্তি পাব তাৰ কাৰণে 12 বছৰ বয়সত আমি শৰণ দিব লাগে শৰণ অনগল হ'লে ভজন দিব লাগে শৰণে নাম দিব ভজনে ৰূপ দিব এতিয়া আমাৰ বহুতৰ মনত এটা ভ্ৰান্তি ধাৰণা আছে হিমান সৰুতে ল'ৰা ছোৱালীক শৰণ ভজন দিলে কেনেকৈ পালন কৰিব সেইটো আপোনাৰ মতহে বেদৰ মত নহয় আপোনাৰ মতটো কেতিয়াও আপুনি সমাজত প্ৰতিষ্ঠা কৰিবলৈ নাযাব কিয়নো আপোনাৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহবও পাৰে মোৰ মতটো আপোনাৰ গ্ৰহণযোগ্য নহব পাৰে কিন্তু বেদৰ যিটো মত ই শাশ্বত ই সনাতন গতিকে আমাৰ বেদে কৈছে হেন জানি শিশু হ'ব এৰা আন ধৰ্ম ধৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম আমাৰ ভক্তি ধৰ্মৰ নীতি আদৰ্শবিলাক আমি ল'ৰা ছোৱালীক সৰুৰ পৰাই শিকাব লাগে জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম অন্যে ভাবে তাকো সেহি মহা ধৰ্ম আমাৰ অনুজসকলে অগ্ৰজসকলক সদায় অনুকৰণ কৰি থাকে এইটো মনস্তাত্ত্বিক পণ্ডিত শিক্ষাবিদ পণ্ডিত দাৰ্শনিক পণ্ডিত আৰু গুৰুজনাৰ অভিমত ভাগৱতেও সেই কথা কৈছে
তে আমাৰ ঘৰখনৰ জ্যেষ্ঠসকলে ঘৰখন পৰিচালনা কৰোঁতে কেনেকৈ কৰিব লাগে যে শুই উঠিয়ে গা পা ধুই প্ৰথমতে বিষ্ণু যজ্ঞ কৰিব লাগে, তাৰ পিছতহে ভূত যজ্ঞ কৰিব লাগে। এইটো বেদৰ মত, এইটো মহাপুৰুষৰ মত। মানে বিষ্ণু যজ্ঞ মানে আমি গা পা ধুই গুৰু সেৱা কৰি মনটো শুদ্ধ কৰি লোৱাৰ পিছতহে এই পঞ্চভূতৰ দেহটো ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব লাগে। আৰু আপোনাৰ ককাক আইতাক দেউতাক মাকে জ্যেষ্ঠসকলে যদি সেই আদৰ্শৰে নিজক আগুৱাই নিয়ে, কনিষ্ঠসকলে সেইটোকে ধৰ্ম বুলি পালন কৰে। গতিকে আমাৰ এতিয়া এইটো দৰ্শন নজনাৰ কাৰণে আমাৰ সমাজত বহুত জ্ঞানী মানুহ, জনা শুনা মানুহ শুই উঠি মুখখন ধুয়ে ভূত যজ্ঞত লাগি যায়। কি বুলি কয় বুজিছানে? মোৰ মুখখন ধুই লাল চাহ একাপ নহ'লে, শুকান ৰুটি এখন নহ'লে, তামোল এখন নাখালে, চাদা পালি নাফালে মোৰ আৰু পিছৰবিলাকলৈ নহয়। এইটো যদি কাৰোবাৰ আজি তাৰিখত অভ্যাস আছে, আজি ইয়াতে এৰিব দেই। কাৰণ আপুনি যদি সেই মতে চলিছে, আপুনি মনৰ দাস হৈছে। আপুনি মনৰ দাস হৈছে। আমাৰ ভাগৱতে কৈছে, মনে পাপ কৰে যাই লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আপুনি মনৰ কবলত পৰি নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে। তাৰ কাৰণে দেহে শাস্তি ভুগিব লাগিব। কিমান? 84 নৰক। নৰক মানে দুখ ভুগিব লাগিব। ক'ত? এই দেহত। কেতিয়া? জীয়াই থাকোঁতে। গতিকে কালৰ অতৰ্কিত গতিত আমি মনে কৰা কৰ্মৰ ফলটো দেহে ভোগ কৰিব লাগিব। আমাৰ দাৰ্শনিক পণ্ডিতে সমীক্ষা দিছে যে আমাৰ নিজৰ শৰীৰটো নিজৰ হাতেৰে জুখিলে 3.5 হাত হয়। এহাতত 24 আঙুলকৈ থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল। এই 84 আঙুল দেহতে নখচন্দৰ পৰা কেশলৈকে, নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি চুলি সৰা উপনি উফি হোৱালৈকে, আৰু বাকীখিনিত অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু। আপোনালোকৰ শৰীৰত যদি কিবা বেমাৰে অৱস্থান কৰিছে, তাৰ কাৰণে মনক দায়ী কৰিছে। মনক দায়ী কৰিছে। গতিকে অৰ্জুনক কৈছে, তোমাক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি দি জন্ম দিছোঁ। মনক সংযম কৰিবা, ইন্দ্ৰিয় সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা। মানুহ জন্ম ধৰা সাৰ্থক নহ'ব। তেতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছে, কি বুলি? হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে মনক সংযম কৰিব, ইন্দ্ৰিয় নাই। এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। এতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি ভয় নকৰিবা অৰ্জুন, অভ্যাস কৰা। আজি আপোনালোকে নিজকে সোধক, ঘৰৰ পৰা অহাৰ পৰা বহুতে কটখনত বহিছে, কোনোবাই চকীত বহি আছে। ঘৰত অকলে ইমান সময় এনেকৈ চকী বা কঠ এখনত বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰিলেহেঁতেন। কোনে বহাইছে? কিয় বহাইছে? বেদে কৈছে, স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি ইয়াত যিসকল বহি আছে, ভাগৱতৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব। ভাগৱতৰ প্ৰথম স্কন্ধতে কৈছে, শ্ৰদ্ধা, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। মানুহ নামৰ জীৱটোৱে আজিৰ দৰে পৰিৱেশলৈ আহিবই লাগিব, বাউন। এই জন্মত নহয়, পিছৰ জন্মত নহয়, 100 জন্মত। কাৰণ মানুহৰ জন্ম পাই ভক্তি নকৰা পৰ্যন্ত জীৱ মুক্তি হ'ব নোৱাৰে। সব জীৱই মানুহ জন্ম পাবৰ কাৰণে চেষ্টা কৰি আছে। আমি যদি মানুহৰ জন্ম পাই সেই কথা উপলব্ধি নকৰোঁ, তেতিয়া আমাৰ জীৱটোৰ অৱস্থা কি হ'ব? মাধৱদেৱে কৈছে, মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তৃণতৰু শিলা। তে অৰ্জুনক কৈছে, তুমি যেতিয়ালৈকে ভকতৰ সংগলৈ আহি কৃষ্ণ কথা নুশুনিবা, নকবা,
তেতিয়ালৈকে তুমি যাবৰ সময়ত কৃষ্ণৰ নাম ল'ব নোৱাৰিবা। মোৰ ভক্ত যিটো নোহে ভিন্নতাৰ বুল, মৰিবাৰ বেলা কৰে হিয়াকুল ব্যাকুল। লোকে সুমৰ আৱৈ বোলে বোলাৰাম হৰি, তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি। এতিয়াৰ পৰা যি মানুহে কৃষ্ণ বুলি কোৱাৰ অভ্যাস নকৰে, আমাৰ অভ্যাসটো কেনেকুৱা হ'ব লাগে? মাধৱদেৱে কৈছে, পৰে বা পিছলে সৰ্পে বা দংশয়, জ্বৰে তাপ পীড়া কৰে, এতেকতে যদি হৰি নাম লৱে, যমজাত নাকুতৰে। আমাৰ ভগৱন্তৰ নামটো এনেকুৱা হ'ব লাগে, খিমখিমীয়া বৰষুণ হৈছে, গাঁৱলীয়া ৰাস্তাত গৈ আছে, হঠাৎ ভৰিটো পিছল খাইছে বা উজুতি খাইছে, কৃষ্ণ বুলি আহিব লাগে। কিন্তু আমাৰ অভ্যাস নকৰাৰ কাৰণে আমাৰ হঠাতে পিছল বা উজুতি খালে কৃষ্ণৰ ঠাইত গণ্ডগোলীয়া শব্দ আহি যায়। সেই গণ্ডগোলীয়া শব্দটোৰ ঠাইত কৃষ্ণ বুলি ক'বলৈ অভ্যাস কৰিব লাগিব। মনত ৰাখিব কথাটো, কৃষ্ণ 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 বুলি যিটো অন্তকালে নিজ প্ৰাণতে যে, আদ্যৰ শবদে মুকুতি টাংক দিয়, আৰু কিবা বস্তু দিব বুলি আৰু দুই পদে লজ্জা হুয়া, ঋণী ভৈলো বুলি থাকয় মাথা দমায়া। আমি যাবৰ সময়ত যদি তিনিবাৰ কৃষ্ণ বুলি কৈ যাব পাৰোঁ, প্ৰথম কৃষ্ণটোৰ কাৰণেই ভগৱন্তৰ সৰ্বস্ব প্ৰদত্ত মুক্তিটোকে দি দিয়ে, আৰু পিছৰ কৃষ্ণ শব্দ দুটা কাৰণে দিবলৈ একো নথকাৰ কাৰণে ধৰুৱা হৈ ৰলোঁ বুলি মূৰ দোৱাই থাকে। আপুনি যদি ভক্তিৰ দ্বাৰা কৃষ্ণক যদি ঋণগ্ৰস্ত কৰি ৰাখে, কোনোনো দুৰ্লভ আছে হৰি প্ৰসন্ন, আমাৰো কোনো দুৰ্লভ থাকিব নোৱাৰে। এই আদৰ্শবিলাক কৈ আছে, এই নীতি পদ্ধতিবিলাকৰ কথা কৈ আছে। ভাগৱতে কেৱল পদ্ধতিৰ কথা কৈ আছে, জীৱনশৈলীৰ পদ্ধতি দেই, মনত ৰাখিব। আমাৰ ভাগৱতত প্ৰধানকৈ 8 প্ৰকাৰ সদাচাৰৰ কথা কৈ আছে, মনত ৰাখিব কথাটো। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যদি আপোনালোকে মানি চলিব পাৰে আৰু পৰিয়ালক যদি শিকাব পাৰে, আপোনালোকৰ ঘৰৰ কোনো পৰিয়াল 100 বছৰ আগত মৰিব নালাগে, শৰীৰত ৰোগ ব্যাধি হ'ব নোৱাৰে, মন সদায় আনন্দত থাকিব। মহাপুৰুষ শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে শংকৰ মাধৱৰ ওচৰত আহি ভাগৱত ব্যাখ্যা শুনিছিল। গতিকে যিকেইজনে শুনিছিল তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱে 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে, তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ, ৰাম আটাই 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। এয়া গুৰুচৰিত্ৰত উল্লেখ আছে। গতিকে ভগৱানে দিয়া বয়স 100 বছৰহে আছিলে। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত, মানুহ মাত্ৰেই আমাক চবকে 100 বছৰ দিছে, কাকো কমাই দিয়া নাই। তৎসত্ত্বেও আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম 100 বছৰ ভোগ নকৰাকৈ আমাৰ মাজৰ পৰা গুচি গৈছে। কিয়? সদাচাৰ নাজানে, ভাগৱত শুনা নাই, পঢ়া নাই, বুজা নাই। ভাগৱতে নিয়ম বান্ধি দিছে।